বৰষুণৰ অভাৱত খেতিয়কৰ শ বিঘা শালি ধান নষ্ট। যিটো দৃশ্য আপোনালোকে দেখি আছে সেয়া হ'ল গোসাইগাঁৱৰ গোৱাবাৰীৰ দৃশ্য। বৰষুণ নোহোৱাৰ ফলত শালি ধান খেতিত বিভিন্ন ধৰণৰ ঘাঁহ তৈয়াৰ হৈছে। ঘাঁহ বেছি হোৱাৰ ফলত ধান খেতি নষ্ট হৈছে। ধান খেতি নষ্ট হোৱাৰ বাবে গাঁৱৰ ৰাইজে হাহাকাৰ হৈ পৰিছে। গোৱাবাৰী গাঁৱৰ ৰাইজৰ একমাত্ৰ জীৱিকাৰ নিৰ্বাহ হৈছে খেতি, কিন্তু ঘাঁহৰ কাৰণে সেই খেতি নহ'ল। এতিয়া গাঁৱৰ ৰাইজে কৃষি বিভাগক অনুৰোধ জনাইছে, যিহেতু ফচল নষ্ট হৈছে, কৃষি বিভাগে যাতে কিছু পৰিমাণে ক্ষতি হোৱা কৃষকসকলক সহায় কৰে। লগতে সুলভ মূল্যৰ দোকানীয়ে জানিবলৈ দিয়ে যে চৰকাৰে দিয়া চাউল বন্ধ হ'ব। গতিকে আমি কৃষক আৰু দুখীয়া মানুহ, এফালে ধান নষ্ট হৈছে, আনফালে সুলভ মূল্যৰ যি চাউল দিয়ে এয়া যদি বন্ধ হয়, আমি আত্মহত্যাৰ বাহিৰে আৰু কোনো উপায় নাই। আমাৰ হাতত গাঁৱৰ ৰাইজৰ মন্তব্য আছে, আমি আগবঢ়াইছোঁ। তাৰমানে এইবেলি ফাৰ্ষ্ট টাইমত যেনেকুৱা বৰষুণ হৈছিল, সেই হিচাপত আমি চৰকাৰী পদ্ধতি মতে যিমান সাৰ দিব লাগে, যিমান কিবা দিব লাগে, সেই হিচাপত আমি ধান গাড়িলোঁ। তাৰপিছত কি হ'ল, একমাহ পিছত পূৰা খৰাং বতৰ দিলে। সেই খৰাং বতৰৰ কাৰণে আমাৰ ইয়াত জল দিয়াৰ কাৰণে, পানী দিয়াৰ কাৰণে কোনো ব্যৱস্থা নাই এগ্ৰিকালচাৰৰ পৰা। সেইকাৰণে আমি পানী দিব পৰা নাই। কিন্তু খৰাং বতৰৰ কাৰণে এনেকুৱা ঘাঁহ ওলাইছে যিটো আমি ভৱিষ্যতে দেখা নাই। এতিয়া শালি খেত বুলি তাৰ ইয়াত কোনো প্ৰমাণ নাই। যিটো দেখা যায় খালি ঘাঁহ দেখা যায়। বেলেগ মানুহ আহি চালে গম পাব যে ইয়াত ঘাঁহৰ আবাদ কৰিছে, খেতি কৰিছে। গতিকে আমি এই কৃষক, এই ধান খেতিৰ আবাদৰ পৰা আমাৰ স্কুলৰ ল'ৰা ছোৱালী পঢ়া শুনা, নিজৰ পৰিয়ালৰ পোহপালন চব আমি খেতিৰ ওপৰতেই চলি আছোঁ। এইবাৰ যেনেকুৱা অৱস্থা হৈছে, আমি কৃষকে ফাঁচি দিব লগা হ'ব। যদি আমাক চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা নকৰে, তেনেহ'লে আমি ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিম, কেনেকৈ পঢ়া শুনা কৰাম। গতিকে এই নিউজৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰিব বিচাৰিম, যাতে আমাক এগ্ৰিকালচাৰৰ পৰা মানুহ পঠাই চালি জাৰি কৰি আমাৰ যিটো কৃষকৰ ক্ষতি, আগন্তুক দিনত আমি ল'ৰা ছোৱালীক ভালকৈ পোহপালন দিয়াৰ কাৰণে যাতে আমাক অলপ সহায় কৰে, সেইটো মোৰ চৰকাৰৰ ওচৰত আহ্বান। আৰু এই নিউজৰ জৰিয়তে মই চৰকাৰক আৰু এটা আহ্বান কৰিব বিচাৰিছোঁ। আমি শুনিলোঁ যে আগামী মাহৰ পৰা আমাৰ ৰেচন যিটো চাউল পাওঁ আমি BPL-ৰ, সেইটো বন্ধ কৰিব। যদি সেইটো হয়, তেনেহ'লে আমি সাধাৰণ ৰাইজে ছুইচাইড কৰাৰ বাহিৰে অন্য কোনো বিকল্প ৰাস্তা নাই। গতিকে আমি চৰকাৰক আহ্বান কৰিম, এইবেলি আমাৰ চালি খেত একবাৰে শেষ। আৰু যদি নতুনকৈ আমাৰ মূৰত যদি আৰু এইটো ৰেচন কাৰ্ড বন্ধ কৰি বোজা চাপাই দিয়ে, তেনেহ'লে আমি একদম ছুইচাইড কৰিম। গতিকে আমি চৰকাৰক আহ্বান কৰিম, আমাৰ এই খেতিৰ কিবা এটা ক্ষতিপূৰণ পাব লাগে। আমি PM কিষাণৰ যিটো ইঞ্চুৰেঞ্চ পলিচি, এইটো আমি কৰিছোঁ। এই পলিচিৰ এগেইনষ্টত আমি যি পাব লাগে এইটো আমাক দিব লাগে। আৰু আমাৰ এই ৰেচন কাৰ্ড যাতে, ৰেচনৰ যিটো চাউল এইটো যাতে বন্ধ নহয়, এইখিনি মোৰ চৰকাৰৰ ওচৰত আহ্বান বা দাবী। গোসাইগাঁৱৰ পৰা আবু ছাইদ মণ্ডলৰ প্ৰতিবেদন, টাইমছ মিডিয়া 24।